ধৰি বিশ্বনাথ চাৰিআলি অন্ধকাৰত বুৰ গৈ আছে কিয়নো 3 দিন ধৰি কাৰেণ্ট পোৱা নাই আৰু কন্ট্ৰোল ৰুমৰ বিশেষ বিজুতিৰ বাবে কাৰেণ্ট পোৱা নাই বিশ্বনাথবাসীয়ে আৰু যাৰ বাবে একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰীক্ষা পিছুৱাই দিবৰ বাবে কিয়নো উৎকট গৰম এফালে উৎকট গৰম তাৰ ওপৰত আকৌ বিদ্যুতৰ সমস্যা বিদ্যুৎ নাই একেৰাহে 3 দিন ধৰি বিদ্যুৎ নাই আৰু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বিশ্বনাথবাসীক 3 দিন ধৰি অন্ধকাৰত ডুব গৈ আছে বিশ্বনাথ চাৰিআলি কন্ট্ৰোল ৰুমৰ বিজুতিৰ বাবে ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা 3 দিন ধৰি বিদ্যুৎ নাই তেন্তে আপুনি চিন্তা কৰক এই উৎকট গৰমক কেনেদৰে পাৰ কৰিছে বিশ্বনাথবাসী নিশা কন্ট্ৰোল ৰুমত পুনৰ সংঘটিত হয় ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ কন্ট্ৰোল ৰুমটো মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হৈছে এই বিস্ফোৰণ গতিকে 3 দিন ধৰি কাৰেণ্ট নাই দেওবাৰে বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডত বিকল হৈ পৰিছিল কন্ট্ৰোল ৰুমটো দেওবাৰে বিস্ফোৰণ পুনৰ ঘটিছিল আৰু মেৰামতিৰ সময়তে পুনৰ সংঘটিত হয় বিস্ফোৰণ মেৰামতি কৰি আছিল মেৰামতি কৰি থকাৰ সময়তে বিস্ফোৰণ ঘটে বিস্ফোৰণৰ ফলত পুনৰ কাৰেণ্ট নাই উৎকট গৰমৰ মাজতে 3 দিন ধৰি একেৰাহে কাৰেণ্ট নাই গতিকে একেৰাহে 3 দিন ধৰি কাৰেণ্টৰ সমস্যা তেন্তে আপুনি চিন্তা কৰক কিমান আচলতে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিল বিশ্বনাথ কৃষি মহাবিদ্যালয়ত পৰীক্ষাৰ্থীৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যেহেতু তেওঁলোকৰ পৰীক্ষা চলি আছিল কাৰেণ্টৰ অসুবিধাৰ বাবে প্ৰস্তুতি চলাব পৰা নাই পৰীক্ষাৰ বাবে যেহেতু কাৰেণ্ট নাই উৎকট গৰম আৰু পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে যেহেতু তেওঁলোকে পঢ়িব পৰা নাই অধ্যয়ন কৰিব পৰা নাই কাৰেণ্টৰ বাবে শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে যেহেতু 3 দিন ধৰি অন্ধকাৰত ডুবিছে বিশ্বনাথ চাৰিআলি কন্ট্ৰোল ৰুমৰ বিশেষ বিজুতি হৈছিল কন্ট্ৰোল ৰুমৰ বিজুতিৰ বাবে ব্যাহত হৈ পৰিছে বিদ্যুৎ আৰু নিশা কন্ট্ৰোল ৰুমত পুনৰ সংঘটিত হৈছে ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ প্ৰথমে কন্ট্ৰোল ৰুমত বিজুতিৰ সৃষ্টি হৈছিল বিজুতি হোৱাৰ পিছতে সেয়া ভাল কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ভাল কৰিবলৈ চেষ্টা কৰোঁতে কন্ট্ৰোল ৰুমত পুনৰ সংঘটিত হৈছে ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ সংঘটিত হৈছে কন্ট্ৰোল ৰুমটো মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হৈছে বিস্ফোৰণ আৰু দেওবাৰে বিস্ফোৰণৰ ফলত দেওবাৰে সংঘটিত হৈছিল বিস্ফোৰণ আৰু অগ্নিকাণ্ড বিকল হৈ পৰিছে মেৰামতিৰ সময়ত পুনৰ সংঘটিত হৈছে বিস্ফোৰণ মেৰামতি কৰি থকা হৈছিল মেৰামতি কৰি থকা পুনৰ বিস্ফোৰণ সংঘটিত হৈছে এফালে উৎকট গৰম আনফালে আকৌ 3 দিন ধৰি একেৰাহে কাৰেণ্ট নাই তাৰ বাবে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিশ্বনাথবাসী ইয়াৰোপৰি বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ৰ পৰীক্ষা চলি আছিল কিন্তু পৰীক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যে কাৰেণ্ট নাই কাৰেণ্ট নথকাৰ বাবে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পৰা নাই তাৰ বাবে এতিয়া পৰীক্ষা পিছুৱাই দিব লাগে পৰীক্ষা পিছুৱাই দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ছাত্ৰ ছাত্ৰী বিশ্বনাথৰ একাংশ ছাত্ৰ ছাত্ৰী এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱাইছে তেওঁ যাৱতীয় ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিব বুলি জনাইছে শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 দিন ধৰি কাৰেণ্ট নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে কিয়নো তেওঁলোকৰ পৰীক্ষা চলি আছিল পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাব পৰা নাই এফালে উৎকট গৰম আনফালে আকৌ কাৰেণ্টৰ সমস্যা এই উৎকট গৰমত যদি কাৰেণ্ট নাথাকে তেন্তে আপুনি চিন্তা কৰিছে ভয়ংকৰ হৈ পৰে পৰিৱেশ গতিকে উৎকট গৰমৰ মাজতে কাৰেণ্টৰ সমস্যাৰ বাবে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ছাত্ৰ ছাত্ৰী এনেদৰে ওলাই আহিছে তেওঁলোকে কৈছে যে পৰীক্ষা পিছুৱাই দিব লাগে কাৰেণ্টৰ বাবে তেওঁলোকে অধ্যয়ন কৰিব পৰা নাই আৰু তাৰ বাবে এতিয়া পৰীক্ষা পিছুৱাই দিব লাগে বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদ আৰু এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰীক্ষা পিছুৱাই দিবৰ বাবে আনফালে আকৌ শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে প্ৰতিবাদকাৰী মন্তব্য আগবঢ়াইছে পৰীক্ষা আছিলে ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ আৰু থাৰ্ড ইয়াৰৰ কিন্তু পৰীক্ষা যিহেতু আপোনালোকে গম পাইছে বিশ্বনাথ ডিষ্ট্ৰিক্টত পাৱাৰ কাটৰ প্ৰব্লেম হৈছে আমি প্ৰিপেৰেশ্যন কৰিব পৰা নাই তাৰ কাৰণে আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছিলোঁ যে পৰীক্ষাটো পষ্টপন হ'ব নেকি কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ কাৰণে গতিকে তাৰ কাৰণে আমি ইয়াতে একলগ হৈ আজি এই চৰম পৰ্যায়ে ল'ব লগা হৈছে আমি পৰীক্ষাটো পষ্টপন হোৱাটো বিচাৰিছিলোঁ আৰু যাতে কোনো ষ্টুডেণ্টে ইয়াৰ কাৰণে চাফাৰ কৰিব লগা নহয় তেওঁলোকে নানান ধৰণৰ কথা কৈছে কিন্তু সঠিককৈ একো কথা আমাক জানিবলৈ দিয়া নাই এতিয়ালৈকে আমি অফিচিয়েল নটিচ বিচাৰিছোঁ যেতিয়ালৈকে অফিচিয়েল নটিচ আহিব আমাৰ ফালে নহ'লেও আমাক ছাপৰ্ট কৰি নহ'লেও যেনেকুৱাকৈ হওক এখন নটিচ আমাক লাগে অসম কৃষি মহাবিদ্যালয়ৰ ফালৰ পৰা তেতিয়াহে চাগে আমি যামগৈ বিশ্বনাথ জিলাত যোনটো পাৱাৰ আউটেজ প্ৰব্লেম সেইটোতো চবেই গম পাই চাগে সেইটো চলি থাকোঁতে আৰু যোৱাকালি আৰু তাৰ আগদিনা যোনটো টেম্পাৰেচাৰ গৈছে বিশ্বনাথ চাৰিআলিত তাৰে মাজত আমাক বেচিকেলি ফ'ৰ্চ কৰা হৈ আছে কি এক্সাম দিব লাগে হোষ্টেল ৰুমকেইটাত যোনটো আমাৰ জেনেৰেটাৰ একদম এফিচিয়েণ্ট নহয়
তেনেকুৱা মাজত আমাক মানে অথৰিটিয়ে একো এটা হেল্প নকৰি ফেলে ভাবি আছে যে আমি এক্সাম যি হ'লেও দিব লাগে। আমাৰ যোনটো বৰ্তমান মেণ্টেল প্ৰেছাৰ এটা ষ্টুডেণ্টৰ প্লাছ বহুতৰ তেনেকৈ গা বেয়া হৈ বহুত প্ৰব্লেম হ'ল, খোৱা পানীৰ প্ৰব্লেম, জেনেৰেটৰৰ প্ৰব্লেম, সেইবোৰ চবৰ মাজত আমাক বেছিকেলি ফ'ৰ্চ কৰি আছে কি আমি এক্সাম দিবই লাগিব। আমাৰ এতিয়ালৈকে এটা এক্সামৰ চিৰিজ চলি আছে, তাতে আমি কেইটামান ছাবজেক্ট দিলোঁ য'ত কোনো প্ৰব্লেম হোৱা নাই, কাৰেণ্ট আছিলে। এতিয়া যিহেতু প্ৰব্লেম হৈছে সেইকাৰণে আমি অথৰিটি তাত আনিছোঁ, কিন্তু যেতিয়া আমি আমাৰ প্ৰব্লেমটো লৈ আহিছোঁ অথৰিটি তাত, তেতিয়া আমাক উল্টা কি কয় যে আমাক N+F গ্ৰেড দিব, মানে চবক ফেইল কৰাই দিব। আমাৰ যাবলৈ ফাৰ্ষ্টটো অথৰিটি, যাৰ পৰা আমি ছাপৰ্ট বিচাৰোঁ, কিন্তু আমাৰ ছাপৰ্ট বিচৰাৰ বদলি তেনেকৈ ব্লেকমেইল কৰা হয় কি F গ্ৰেড দিম নহ'লে এক্সাম লিখ, তেনেকুৱা মানে আমাৰ যোনটো চলিউশ্যন তাৰ একো চলিউশ্যন নিদি ফালে তেনেকৈ ব্লেকমেইল কৰিব খোজে যে আমাৰ কৰিবই লাগিব।